নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ ৰেকৰ্ড ব্ৰেকিং সকলো ৰেকৰ্ড ভংগ কৰিছে ৰৈ ৰৈ বিনালে বুক মাই শ্ব'ত 1 ঘণ্টাত প্ৰায় 3000 অগ্ৰিম বুকিং হৈছে সমান্তৰালকৈ ৰাজ্যৰ সকলো ছবি গৃহ হাউসফুল হৈ পৰিছে দক্ষিণাত্যৰ সকলো ব্লকবাষ্টাৰ ছবি বৰ্তমান আতৰাবলৈ বাধ্য হৈছে অসমত এখনো হিন্দী ছবি নাই কেৱল মাত্ৰ ৰৈ ৰৈ বিনালেৰ ঢৌ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং ৰৈ ৰৈ বিনালেৰ ইটোৰ পিছত সিটো ৰেকৰ্ড ভংগ অসমৰ ইতিহাসৰ সকলো ৰেকৰ্ড ভংগ কৰিছে ৰৈ ৰৈ বিনালে বুক মাই শ্ব'ত 1 ঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিং হৈছে 1 ঘণ্টাত 3000ৰো অধিক টিকটৰ বুকিং হৈছে মুক্তিৰ পূৰ্বেই জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে ৰচিছে অভিলেখ জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ অভিলেখ দক্ষিণাত্যৰ ছবিক পিছ পেলাইছে জুবিন গাৰ্গৰ ছবিয়ে ট্ৰেন্ডিঙৰ শীৰ্ষ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ৰাজ্যৰ প্ৰায় সংখ্যক ছবি গৃহত টিকট নাই প্ৰায় 94টা ছবি গৃহত হাউসফুল হৈ গৈছে টিকট বিচাৰি অনুৰাগীৰ হাহাকাৰ টিকট পাবলৈ নাই কেইবা দিনলৈ অনলাইনত টিকট বুকিং কৰা হৈছে ৰাজ্যৰ 94টা ছবি গৃহত প্ৰতিদিনে 456টা দৰ্শনীত চলিব ৰৈ ৰৈ বিনালে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ছবি গৃহত মুক্তি পাব ছবিখনে সমান্তৰালকৈ সকলো ঠাইতে টিকটৰ বুকিং শেষ হৈছে বিশ্বৰ 10খন দেশৰ শুভমুক্তিৰ পৰিকল্পনা কৰা হৈছে ৰৈ ৰৈ বিনালে মুঠতে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ছবি হ'ব ৰৈ ৰৈ বিনালে অসমৰ প্ৰতিটো চিনেমা হলৰ লগতে অৰুণাচল মেঘালয় মণিপুৰতো মুক্তি পাব 31 অক্টোবৰৰ পূৰ্বেই কেইবা দিনলৈ টিকটৰ বুকিং শেষ হৈছে ৰেকৰ্ড ব্ৰেকিং পুৱাৰ পৰা নিশালৈ সকলো শ্ব'ত হাউসফুল পুৱা 5 বজাৰ পৰা আৰম্ভ কৰা হৈছে শ্ব' যদিও তাত টিকট নাই সকলো টিকট বুকিং হৈছে পুৱা 5 বজাৰ পৰা টিকট বুকিং কৰিছে আৰু 1 ঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিং হৈছে আৰু ৰৈ ৰৈ বিনালে ছবিয়ে অসমৰ ইতিহাসৰ সকলো ৰেকৰ্ড ভংগ কৰিব অসমৰ ছবি জগতৰ এক দৃশ্য সলনি কৰিব ৰৈ ৰৈ বিনালে জুবিন অনুৰাগীয়ে ভিৰ কৰিছে হাজাৰ হাজাৰ অনুৰাগীয়ে টিকট বিচাৰি হাহাকাৰ কৰিছে টিকট পাবলৈ নাই কেইবা দিনলৈ টিকট বুকিং শেষ হৈছে বুক মাই শ্ব'ৰ চাৰ্চ লিষ্টত প্ৰথমতে আছে ৰৈ ৰৈ বিনালে আৰু বুক মাই শ্ব'ৰ প্ৰায় 1 ঘণ্টাৰ আগত 1 ঘণ্টাত প্ৰায় 3000ৰো অগ্ৰিম বুকিং হৈছে টিকট পাবলৈ নাই লখিমপুৰ উজনিৰ নাম এটাও চিনেমা হলত টিকট পাবলৈ নাই সকলোতে হাউসফুল সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ প্ৰায় সমূহ ছবি গৃহত হাউসফুল হৈ পৰিছে পুৱা 5 বজাৰ পৰা দৰ্শনী আৰম্ভ কৰা হৈছে যদিও সকলো দৰ্শনীত হাউসফুল এটাও সিট খালি নাই আৰু এইবাৰ ৰৈ ৰৈ বিনালে ৰেকৰ্ড ব্ৰেকিং কৰিব অসমীয়া ছবি জগতৰ ইতিহাস সলনি কৰিব অসমীয়া ছবি জগতক এক উন্নত মানৰ ঠাইলৈ লৈ যাব দক্ষিণাত্যৰ সকলো চিনেমাৰ লগত শ্বেয়াৰ মাৰিছে পেলাইছে সকলোকে ৰৈ ৰৈ বিনালে ছবিয়ে কান্তাৰা চিনেমা বাহুবলীকো পিছ পেলাইছে বাহুবলীৰ টিকেটৰ বুকিং কমি গৈছে অসমত এটাও টিকট নাই বাহুবলীৰ সকলো চিনেমা বাতিল কৰা হৈছে সমান্তৰালকৈ সকলো চিনেমাক পিছ পেলাইছে ৰৈ ৰৈ বিনালে মুঠতে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ছবি হ'ব ৰৈ ৰৈ বিনালে জুবিন অনুৰাগী সকলো ৰৈ আছে ৰৈ ৰৈ বিনালে চাবলৈ আৰু 31 অক্টোবৰৰ পূৰ্বেই অভিলেখ গঢ়িছে আৰু 31 অক্টোবৰৰ মুক্তিৰ পিছত আৰু বহুত ৰেকৰ্ড কৰিব ৰৈ ৰৈ বিনালে মুঠতে এইবাৰ ৰেকৰ্ড গঢ়িব সকলো ৰেকৰ্ড গঢ়িব এফালৰ পৰা সকলো ৰেকৰ্ড গঢ়িব আৰু সমান্তৰালকৈ 10খনকৈ দেশত ৰৈ ৰৈ বিনালে চিনেমা মুক্তিৰ যোজা কৰিছে আৰু জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে এক নতুন ধাৰাৰ সৃষ্টি কৰিছে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ চিনেমা হ'ব জুবিন গাৰ্গে অসমীয়া চিনেমা উদ্যোগৰ কাৰণে যি কৰি থৈ গ'ল সেই আটাইতকৈ উৎকৃষ্ট নিদৰ্শন হ'ব ৰৈ ৰৈ বিনালে মিছন চাইনা কাঞ্চনজংঘা সকলোৰ পৰা আৰম্ভ কৰি বৰ্তমান ৰৈ ৰৈ বিনালেলৈকে অসমৰ ইতিহাসৰ ছবি জগতৰ সকলো ইতিহাস সলনি কৰিব প্ৰেক্ষাপট সলনি কৰিব অসমীয়া ছবি জগতৰ দৃশ্য সলনি কৰিব আৰু অসমীয়া ছবি জগতক ভাৰতত চিনাকি কৰিব এইখন চিনেমাই ভাৰতৰ ভিতৰত অন্যতম চিনেমা হৈছে ৰৈ ৰৈ বিনালে IMDb ৰেটিংতো বহুত নম্বৰ পাব বহুত ৰেটিং পাব আৰু বৰ্তমান ৰৈ ৰৈ বিনালে বুক মাই শ্ব'ৰ চাৰ্চ লিষ্টৰ শীৰ্ষত আছে আৰু আটাইতকৈ ডাঙৰ খবৰটো 1 ঘণ্টাত প্ৰায় 3000 টিকটৰ অগ্ৰিম বুকিং হৈছে সমান্তৰালকৈ অসমৰ বাহিৰেও কেইবাখনো ঠাইত মুক্তি পাব ৰৈ ৰৈ বিনালে মুম্বাই দিল্লী বেংগালুৰু হায়দৰাবাদ আহমেদাবাদ চণ্ডীগড় চেন্নাই পুনে কলকাতা কোচি দেহৰাদুন জয়পুৰ লক্ষ্ণৌ সমান্তৰালকৈ ইন্দোৰ সুৰাট আহমেদাবাদ ৰাঁচী পাটনা Gangtok, Darjeeling, Siliguri, Agartala, Bhubaneswar,
গোৱা চণ্ডীগড় ইটানগৰ সকলোতে মুক্তি পাব ৰৈ ৰৈ বিনালে কেইবাখনো ঠাইত কেইবাখনো চহৰত মুক্তি পাব ৰৈ ৰৈ বিনালে আৰু জুবিন গাৰ্গৰ সপোনৰ আৰু অন্তিমখন ছবি ৰৈ ৰৈ বিনালে ৰেকৰ্ড ব্ৰেকিং কৰিছে টিকট মুক্তিৰ পিছৰে পৰা এফালৰ পৰা ৰেকৰ্ড ব্ৰেকিং কৰিছে আৰু 31 অক্টোবৰত মুক্তি পোৱাৰ পূৰ্বে সকলো অভিলেখ ভংগ কৰিছে দাক্ষিণাত্যৰ ছবি কান্তাৰা বাহুবলী সকলোকে পিছ পেলাইছে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ছবি কাহানিও নোহোৱা ঘটনা ঘটিছে জুবিন গাৰ্গে যি কৰি থৈ গৈছিলে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম বৰ্তমান সেই ধাৰা অব্যাহত ৰাখিছে আৰু ৰৈ ৰৈ বিনালেৰ ঢৌ সকলো দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি কেৱল ৰৈ ৰৈ বিনালেৰ ঢৌ আৰু জুবিন গাৰ্গৰ অন্যতম ছবি ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ পৰিকল্পনা আছিলে সপোন আছিলে এই ছবিখন কৰাৰ আৰু এই ছবিখন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে 31 অক্টোবৰত মুক্তি পাব আৰু 31 অক্টোবৰৰ পূৰ্বে সকলো অভিলেখ ভংগ কৰিছে সকলোৱে ব্লকবাষ্টাৰ মুভি হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ব্লকবাষ্টাৰ সুপাৰ হিট মুভি হ'ব বলিউড কি হলিউডকো চেৰ পেলাব এইখন চিনেমাই ইতিমধ্যে দাক্ষিণাত্যৰ ছবিক পিছ পেলাইছে কান্তাৰা বাহুবলীক পিছ পেলাইছে যি বাহুবলীয়ে সমগ্ৰ ভাৰতত নাম কৰিছিল আৰু সেই বাহুবলীক পিছ পেলাইছে আমাৰ ছবি অসমীয়াৰ ছবি জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে আমাৰ কাৰণে গৌৰৱৰ কথা জুবিন গাৰ্গে অসমীয়া চিনেমা জগতৰ কাৰণে বহু কৰি থৈ গ'ল আৰু অসমীয়া চিনেমা উদ্যোগটোক কি ধৰণে কৰি থৈ গ'ল সেয়া সকলোৱে জানে আৰু বৰ্তমান সময়ত ভাৰতৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ উদ্যোগ হিচাপে অসমীয়া চিনেমা উদ্যোগ হ'বলৈ গৈ আছে ৰৈ ৰৈ বিনালে ৰেকৰ্ড ব্ৰেক কৰিছে জুবিন গাৰ্গৰ প্ৰচেষ্টা 2017 চনৰ পৰাই প্ৰাণ পাই উঠিছিল অসমীয়া চিনেমা উদ্যোগটো মিছন চাইনাৰ পৰা আৰম্ভ কৰিছিল মিছন চাইনা কাঞ্চনজংঘা সকলো চিনেমা তেওঁ নিজে বনাইছিল আৰু অসমীয়া চিনেমা উদ্যোগটোক এক নতুন ধাৰা দি থৈ গৈছিল আৰু বৰ্তমান সময়ত ৰৈ ৰৈ ছবি চাবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ সমগ্ৰ অসমবাসীৰ ভিৰ জুবিন গাৰ্গৰ অন্তিমখন চিনেমা এবাৰ জুবিন গাৰ্গক চোৱাৰ হেঁপাহ সকলোৰে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ জুবিন গাৰ্গ আছিলে যি জুবিন গাৰ্গক আমি হেৰুৱালো সেই জুবিন গাৰ্গৰ অন্তিমখন চিনেমা সকলোৱে চাবলৈ যোৱাৰ হেঁপাহ যাৰ কাৰণে টিকটৰ বুকিং আগতীয়াকৈ কৰিছে বুক মাই শ্ব'ত 1 ঘণ্টাত প্ৰায় 3000 অগ্ৰিম বুকিং হৈছে টিকট পাবলৈ নাই বুক মাই শ্ব'ত আপুনি টিকট নাপায় যদি বুক মাই শ্ব'ত আপুনি টিকট লাভ কৰিম বুলি ভাবিছে তেন্তে কেইবাদিনলৈও টিকট নাপায় চিনেমা হলতো টিকট নাই সম্পূৰ্ণৰূপে হাউচফুল হৈ গৈছে সকলো চিনেমা হল ৰাজ্যৰ 94টা ছবিৰ গৃহত মুক্তি পাব ৰৈ ৰৈ বিনালে আৰু 94টা ছবিৰ গৃহত কেইবাদিনলৈ হাউচফুল ৰৈ ৰৈ বিনালেৰ টিকট পাবলৈ নাই সম্পূৰ্ণৰূপে আঁতৰাই ৰখা হৈছে বলিউডৰ সকলো ছবি হিন্দী দাক্ষিণাত্য সকলো ছবি আঁতৰাই দিয়া হৈছে কেৱল মাত্ৰ অসমীয়াৰ চিনেমাৰ ঢৌ জুবিন গাৰ্গৰ যি বাণী আছিলে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেয়া দেখিবলৈ পোৱা গৈছে সকলো আহিছে অসমীয়া চিনেমা চাবলৈ আৰু জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে ৰেকৰ্ড ব্ৰেক কৰিছে আমাৰ চিনেমা হলটো অপেনিং কৰা মানুহজনে হৈছে জুবিন দা আপোনাৰ 3 বছৰ আপোনাৰ 26 অক্টোবৰ দিনা অপেনিং হৈছিলে চিনেমা হল জুবিন দাই আমাৰ চিনেমা হল অপেনিং কৰিছিলে আমাৰ 3 দিনৰ শ্ব' অপেন কৰিছিলোঁ শুকুৰ শনি দেও প্ৰত্যেক দিনা 11টাকৈ শ্ব' আমাৰ সকলো শ্ব'ই অলৰেডি হাউচফুল হৈছে কিছুমান এটা দুটা শ্ব'তে আপোনাৰ 2-3টা টিকেট তেনেকৈ আছে বাকীখিনি অলমষ্ট আমাৰ টিকেট বিক্ৰী হৈ গৈছে ৰাতিপুৱা আমাৰ দৰ্শনী হ'ব 7:30 বজাত